নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে 4টা বিভাগত পুনৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিছে। টোটেল আপোনালোকৰ 13,560টামান চাকৰি আছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে বাবে ভেকেঞ্চি আছে। ভেকেঞ্চিখিনি কোনকেইটা বিভাগৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু আবেদনসমূহ আপোনালোকৰ অনলাইন এপ্লাই হয়, ইয়াৰ কাৰণে অৰ্হতাসমূহ কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। লগতে ভিডিঅ'টো লাইক কৰি দিব, এনেদৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব বাবে। আৰু আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে আপোনালোকে ডেইলি জবৰ আপডেট আৰু ফ্ৰী মক টেষ্টসমূহ দিবৰ বাবে ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকৰ হোৱাটছআপ চেনেল আৰু তাৰ ৱেবছাইটৰ লিংকো দিয়া আছে, তাতো আপোনালোকে গৈ ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি ফ্ৰী মক টেষ্টসমূহ দিব পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ যিটো প্ৰথম বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, এইটো হৈছে আপোনালোকৰ BSF ASI ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াত কিছুমান আপোনালোকৰ হেড কনষ্টেবলৰ ভেকেঞ্চি আছে, লগতে ASI ভেকেঞ্চি আছে। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয় আৰু এনেদৰে 3টা বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। নেম অফ ডিপাৰ্টমেণ্ট আপোনালোকে দেখিব পাইছে, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF আণ্ডাৰত ভেকেঞ্চি আহিছে। হ'লেও আপোনালোকে সকলোখিনি বিভাগতে এপ্লাই কৰিব পাৰিব। CISFত পাৰিব, এনেদৰে সকলোতে পাৰিব। আৰু পোষ্ট নেম দি আছে ASI ষ্টেনোগ্ৰাফাৰৰ কাৰণে ভেকেঞ্চি আছে। হেড কনষ্টেবল মিনিষ্টেৰিয়েলৰ ভেকেঞ্চি আছে। নাম্বাৰ অফ পোষ্ট আছে 1526টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 12 পাছ। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াই আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে নিজৰ মোবাইলৰ পৰাই পাৰিব। মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লাই লিংকো দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। আৰু বাকী যিকেইটা বিভাগৰ পৰা ভেকেঞ্চি আছে মই সেইকেইটা কথা ডিছকাছ কৰিম, সেইকাৰণে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোৱে মই, 12 পাছ হ'ব লাগিব। 12 পাছৰ ক্ষেত্ৰত আপোনালোকে আৰ্টছ হওক বা ছায়েন্স হওক বা কমাৰ্চ হওক কোনো কথা নাই। লগতে এজ লিমিটৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে 18 পৰা 25 বছৰৰ ভিতৰৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এজসমূহ 1 আগষ্ট 2024 পৰ্যন্ত গণনা কৰা হ'ব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 5 বছৰকৈ পাব, OBC কাৰণে 3 বছৰকৈ আপোনালোকে পাব। লগতে চেলাৰীটো আপোনালোকক কিমান দিব এইটো কথা মেনশ্যন কৰা নাই। আপোনালোকে নিজে হ'লেও গৈ বা কম্পিউটাৰ দোকানত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ যিটো 2 নম্বৰ বিভাগত মুকলি কৰিছে তালৈ গৈছোঁ, এইটো শেষলৈকে চাব। আৰু তাৰ আগতে মই লাষ্ট ডেটটো কৈ দিছোঁ, জুলাই মাহৰ 8 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 2 নম্বৰ বিভাগত যিটো ভেকেঞ্চি মুকলি কৰিছে তালৈ গৈছোঁ, এইটো শেষলৈকে চাই থাকক। 2 নম্বৰ আপোনালোকৰ বিভাগটো মুকলি কৰিছে AEGCৰ ফালৰ পৰা, মানে APDCLৰ আণ্ডাৰতে মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেঞ্চি আহিছে। আৰু নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব পাৰিছে 61 ভেকেঞ্চি আছে। আৰু নেম অফ ডিপাৰ্টমেণ্ট আছাম ইলেক্ট্ৰিকেল গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান লাগিব মই এই কথাও আপোনালোকক জনাই দিম, আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব মই এই কথাও জনাই দিম। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকে এই ভেকেঞ্চিকেইটা আবেদনসমূহ কৰি ল'ব পাৰিব AEGCLৰ আণ্ডাৰত। আৰু ইয়াৰ লাষ্ট ডেট সম্পৰ্কে মই যদি আপোনালোকক ক'বলৈ যাওঁ, লাষ্ট ডেটটো মই কিমান হ'ব এই কথাও কৈ দিম। আৰু এজ লিমিটৰ ক্ষেত্ৰত 21 পৰা 38 বছৰ বয়সৰ কেণ্ডিডেটেহে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ পাব, SC SC আৰু PWD কাৰণে 10 বছৰকৈ। SC SC কেণ্ডিডেটে আপোনালোকৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব, OBC কেণ্ডিডেট 3 বছৰ 41 বছৰলৈকে পাৰিব। আৰু আপোনালোকক মই লাষ্ট ডেটটো সম্পৰ্কে আপোনালোকক জনাই দিছোঁ। লাষ্ট ডেটটো ইয়াত আপোনালোকৰ উল্লেখ কৰি দিছে, চেলাৰী কথাটো ইয়াত বৰ্তমানলৈকে উল্লেখ কৰা নাই। আৰু যিটো লাষ্ট ডেট হয়, লাষ্ট ডেটটোৰ কথা মই আপোনালোকক জনাই দিছোঁ। লাষ্ট ডেটটো আপোনালোকে 14 জুলাই পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, যদি বৰ্তমানলৈকে আবেদন কৰা নাই আপোনালোকৰ হাতত 14 জুলাই পৰ্যন্ত সময় আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক এই ভেকেঞ্চিখিনি যিখিনি এডভাৰটাইজমেণ্ট হয় মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব। এতিয়া আহিলে আপোনালোকৰ যিটো 3 নম্বৰ বিভাগত মুকলি কৰিছে তালৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰে, ভিডিঅ'টো শেষলৈকে চাই থাকিলেহে গম পাব। এতিয়া আপোনালোকৰ যিটো 3 নম্বৰ বিভাগত মুকলি কৰিছে এইটো হৈছে IBPS RRB ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। যিটো আপোনালোকৰ ইণ্ডিয়ান বেংক হয় তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল যিটো চিলেকশ্যন আছে তাৰ পৰা মুকলি কৰিছে। যিটো গভৰ্ণমেণ্টৰ আণ্ডাৰত বেংকিং ছাৰ্ভিচটো আছে
সেইখিনিৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে পোষ্ট নেমখিনি আছে যিখিনি অফিচাৰ স্কেল 1ৰ পোষ্ট আছে মানে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে আপোনালোকে দেখিব পাৰিছে এইখিনি এটা আপোনালোকৰ বৃহৎ সুযোগ হয় বেংকৰ ফালৰ পৰা বেংকিং সাইডৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু আপোনালোকৰ ইয়াত অনলাইন যোগে এইখিনি ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব শিক্ষাগত অৰ্হতা সম্পৰ্কে মই আপোনালোকক জনাই দিম কিমানকৈ লাগিব আৰু ইয়াত আপোনালোকৰ প্ৰতিটো ভেকেঞ্চিখিনিৰ কাৰণে শিক্ষাগত অৰ্হতাসমূহ বেলেগ বেলেগ হয় যদিও মই আপোনালোকক জনাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আপোনালোকক পোনপ্ৰথমে ভেকেঞ্চিখিনিৰ কথা কৈ দিছোঁ টোটেল আপোনালোকৰ ভেকেঞ্চি আছে ৯৯৯৫টা আপোনালোকৰ ভেকেঞ্চি আছে দেখিবলৈ পাইছে টোটেল আছে ৯৯৯৫টাকৈ ভেকেঞ্চি আৰু ইয়াৰ কাৰণে আপোনালোকে যি ভেকেঞ্চিসমূহ দেখিব পাইছে এইখিনি গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 1 ৱাইজত ভাগ কৰা আছে আৰু প্ৰতিটোৰ কাৰণে কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ হয় আৰু যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ৱেবছাইটৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়ালৈকে দেখিব পাইছে অফিচাৰ স্কেল 1 গ্ৰেড 2 গ্ৰেড 3 এণ্ডাৰ ভেকেঞ্চিখিনি আছে আৰু আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আমাৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত আছে তাতো আপোনালোকে জইন হ'লে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈকে নতুন ভিডিঅ'ত লগ পাম